ৰুটিখনৰ চাইজটো চাওকচোন কিমান ডাঙৰ দেখা পাইছে এনেকুৱা দুখন ৰুটি আৰু মাংস পাব হয় দিয়ক আৰু আজিকালি হোটেলবিলাক কি হৈছে বাহিৰে ৰংচঙীয়া ভিতৰি কোৱা ভাতুৰি খানাৰ কোৱালিটি নাথাকে কিন্তু আপোনাৰ দেখিব কি ধুনীয়া ডেকোৰেশ্যন কিন্তু আজি মই যিখন হোটেলত আহিছোঁ বহুত সাধাৰণ হোটেল হয় কিন্তু তাৰ মাংস হওক বা মাছ হওক ইয়াৰ সোৱাদেই বেলেগ গম পাইছেনে 60 টকাৰ পৰা আপোনালোকে নিৰামিষ ভাত পাব আপ টু 200 টকাৰ ভিতৰত আপোনালোকে ছাগলী মাংস লোকেল মুৰ্গী চব পাই যাব হয় দিয়ক মই আহিছোঁ বেংক অফ বৰোদাৰ কাষত থকা আমাৰ এই ভাগৱতীদাৰ হোটেলত হোটেল বাইটছ বুলি আপোনালোকে হয়তো খাইছে চাগে কেতিয়াবা ভাত বা নাই খোৱা যদি ন দুপৰীয়া এসাঁজ ইয়াত আহি ভাত বা ৰুটি মাংস খাই যাব না তাৰপিছত গম পাব আজি মই ইয়ালৈ আহিছিলোঁ দাদাৰ ওচৰত দাদাই ক'লে একবাৰ আহিবি বুলি পেলাই ভাত খাবলৈ দুপৰীয়া তো ফটককৈ গ'লোঁ মানে গৈ পেলাই ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ আপোনালোকে চাওক তাৰপিছত ক'ব আৰু একবাৰ আহি পেলাই চাব এইখনটোতো দাদাহঁতৰ ভাতৰ থালি দাদাহঁতে মানে ইয়াতে পৰঠাও বিক্ৰী কৰে আৰু ৰুটিও বিক্ৰী কৰে তো মই পৰঠাৰ এখন থালি আপোনালোকক দেখাই দিওঁ ৰ'ব এইখন চাওক পৰঠাৰ থালি এইখন এখন পৰঠা এইফালে দিছে কাবুলী বুটৰ চব্জি এইফালে আছে বুটৰ চাটনি এইফালে আছে গাজৰৰ আপোনাৰ চালাড টাইপৰ অকণমান আৰু এইফালে এইটো কিবা আচাৰ টাইপৰ দিছে এইটো আমৰ আচাৰ আৰু এইটো কি দিছে দাদা এইটো শুকান মাছৰ চাটনি আৰু এইটো এটা চব্জি দিছে এইটো ৰঙালাও আছে নেকি মিক্স চব্জি চাওক পৰঠাত আপোনাৰ ইমান ধুনীয়াকৈ তেওঁলোকে ছাৰ্ভ কৰিছে আৰু এইফালে ভাত মই যিহেতু ভাত খাম বুলি ক'লোঁ দাদাই মানে গোটেই ধুনীয়াকৈ সজাই মেলি আনিছে গম পাইছেনে এইফালে চাওক ব্ৰইলাৰ মাংস আছে এইফালে আছে এইটো মাছ আৰু বিলাহী নেকি ন দাদা বিলাহী মাছৰ টেঙা আৰু আফুগুটি আছে আৰু দাদা এইটো কি হয় এইটো লোকেল মুৰ্গী মানে লোকেল মুৰ্গী গম পাইছেনে ইয়াত কোনো কয়লা চয়লা আপোনাৰ এইবিলাক চিষ্টেম নাই মানে লোকেল মুৰ্গী মানে লোকেল মুৰ্গী আৰু এইফালে এইটো আছে এইটো খাচী মাংস চাওক এইটো ছাগলীৰ ধুনীয়া একদম পূৰা গ্ৰেভি কাৰী চব আছে তাৰ উপৰিও দাদাহঁতে থালিখনত দিছে এইফালে এইটো কি দিছে দাদা এইটো আমৰ আচাৰ এইটো চালাড এইটো কি হয় দাদা মিক্স ভেজটো আৰু এইটো দালি হয় এইটো মাটি দালি আছে মাটি দালি ঔটেঙা দিছে ন ভাত কেৰেলা আলু ভাজি এইটো মুড়ি ঘণ্ট আৰু এইটো কলডিল আলু আৰু এইটো তিতা কেৰেলা লগত এইফালে পিঁয়াজ আৰু নেমু কমপ্লিমেণ্টাৰী হিচাপে আপোনালোকে পাব চাওক আমাৰ ইয়াত আমি সকলো ধৰণৰ যিখিনি আমাৰ অসমীয়াত থলুৱা আহাৰ আমি সকলোকে খুৱাবৰ কাৰণে যত্ন কৰিছোঁ আৰু আজি মই প্ৰায় 10 বছৰ ধৰি ইয়াত তেনেকৈ চলাই মানুহক খুৱাই আছোঁ দামো খুব সস্তা মাত্ৰ 60 টকা নিৰামিষ ভাত মাছ ভাত খালে 120 টকা ব্ৰইলাৰ চিকেন ভাত খালে আপোনাৰ 150 টকা আৰু খাচী মাংস ভাত 200 টকা লোকেল চিকেন ভাত 200 টকা আচ্ছা এই হৈছে আমাৰ এইখিনি সুবিধা লগতে ৰুটি মাংস আপোনালোকক দিয়া হ'ব শুকান ৰুটি মাংস য়েছ গাইজ শুকান ৰুটি আৰু মাংসও পাই যাব আকৌ এবাৰ মই আইটেমকেইটা দেখাই দিছোঁ আপোনালোকক মাছ মাংসৰ পৰা আদি কৰি কালাৰখিনি চাওঁতে আপোনালোকে হয়তো গম পাইছে আৰু শুকান ৰুটি বুলি ক'লে মানে মোৰ কি হয় অলপ বেছি দুৰ্বলতা আছে মানে মই সেইকাৰণে ফাইনেলি শুকান ৰুটি আৰু মাংসকে খাই দিলোঁ গম পাইছেনে লোকেল মুৰ্গী আৰু শুকান ৰুটি আপোনালোকে দুপৰীয়া ৰুটি খাওঁ বুলি ভাবিলেও ভাগৱতী দা তাত আহি যাব পাৰে আৰু ভাত খাওঁ বুলি ভাবিলেতো ভাতৰ কোৱালিটি বহুত ধুনীয়া সঁচাকৈ কৈছোঁ বিদ্যা আৰু তেওঁলোকৰ কিটচেনটো চাওক না ইমান ধুনীয়া চাফ চিকুণ মানে বুজি পাইছেনে মানে সৰু হোটেল ন বেছি ৰংচঙীয়া নহয় কিন্তু তেওঁলোকৰ খানাৰ কোৱালিটি মানে